চিৰাঙত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে পুনে পুনে আপোনালোকক লৈ যাব বিচাৰিছো চিৰাঙলৈ আগতে ভোট বন্দুক আৰু AK-47 লৈ মানুহে ভোট খুজিছিল কিন্তু যেতিয়াৰ পৰাই দিল্লীত মোদী চৰকাৰ হল দিছপুৰত বিজেপিৰ চৰকাৰ হল এতিয়া বিটিআৰত কোনেও বন্দুক লৈ ভোট নুখুজে নমস্কাৰ কৰি মানুহৰ পৰা ভোট খুজে মানুহক নমস্কাৰ কৰি কয় যে আমাক ভোট দিব লাগিব আপোনালোকে মনত পেলাওক আগতে কি আছিল মটৰসাইকেলত আহিলে গাড়ীত আহিলে অমুক চিনত ভোট দিব লাগিব মানুহে ভোটেই দিব না যায় কিন্তু আজি বিজেপি হক বিপিএফ হক UPPL হক সকলোৱে কেনেকে ভোট লয় যে মই ৰাস্তা বনাই দিম স্কুল দিম অৰুণোদয় দিম নমস্কাৰ কৰি প্ৰত্যেক ক্যান্ডিডেটে আজি আমাৰ পৰা ভোট খুজিব আহে তাৰ মানে যি বিটিআৰত এদিন গণতান্ত্ৰিক পৰিবেশ নাছিল যি বিটিআৰত শান্তিৰ পৰিবেশ নাছিল সেই বিটিআৰত আজি গণতান্ত্ৰিক পৰিবেশ উভতি আহিছে শান্তিৰ পৰিবেশ উভতি আহিছে আজিৰ মিটিংখনে লক্ষ্য কৰক এখন বিজেপিৰ মিটিং আগতে যদি এনেকে বিজেপিয়ে মিটিং কৰিলেহেঁতেন কোনবাই নহয় কোনবাই কলেহেঁতেন যে মিটিংত নাযাবি কিন্তু আজি আমাৰ বিটিআৰত ইমান পৰিৱৰ্তন হৈছে যে আজি এই স্থানত আমি সকলোৱে মিটিং কৰিব পাৰিছো MLA ইলেকশ্যনত ভোট দিব পাৰিছো আৰু ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো ৰাইজক দাবী ধমকি দিয়াৰ পৰিবেশ এতিয়া বিটিআৰত নাই এই পৰিবেশ কেনেকে আহিলে আপোনালোকে মনত পেলাওক আমাৰ বিটিআৰত এতিয়ালৈকে কাগজৰ হিচাপত 4000 মানুহৰ মৃত্যু হৈছিল কাগজ নোহোৱা পুলিচৰ লগত খবৰ নোহোৱা আৰু কিমান মানুহ বিটিআৰত মৰিছে তাৰ হিচাপ কাৰো লগত নাই আজি মোদী ডাঙৰীয়াৰ চৰকাৰ আহিলে 2020 চনত বিটিআৰ চুক্তি হল 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো যোৱা 5 বছৰত বিটিআৰত এজনো মানুহ মৰা নাই এটাও গুলিকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই এটাও আন্দোলন হোৱা নাই এজন মানুহৰ ওপৰতো কোনো অত্যাচাৰ হোৱা নাই যিখন বিটিআৰ এটা দিন আছিল কোনো মানুহে কল্পনা কৰিব পৰা নাছিল যে এনেকুৱা এটা পৰিবেশ হ'ব আজি বিটিআৰ শান্তি আৰু এটা বিকাশৰ পথেৰে যাত্ৰা কৰিবলৈ সক্ষম হৈছে আপোনালোকে চিন্তা কৰক যদি অসমত বিজেপিৰ চৰকাৰ নাহিলেহেঁতেন দিল্লীত যদি মোদী ডাঙৰীয়াৰ চৰকাৰ নাহিলেহেঁতেন আমি বিটিআৰত বিজনীত আমি চিৰাং কাজলগাঁও ওদালগুৰি কোকৰাঝাৰত এনেকুৱা এটা পৰিবেশ পালোহেঁতেন নেকি আজি সকলো মানুহে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।